হাই গাইজ নমস্কাৰ ছেকেণ্ড ভিডিঅ'লৈকে সকলোকে স্বাগতম জনাইছোঁ তো ইয়াৰ আগতে আমি 20টা কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ এতিয়া আমি নেক্সট 20টা কুৱেশ্যন আমি ডিছকাছ কৰিম অ'কে তো ইয়াতে আমি ডিছকাছ কৰিম ক্লাছৰুম মেনেজমেণ্ট ডাইনেমিক এণ্ড কনফ্লিক্ট ৰিজলিউশ্যনৰ ওপৰত তো ইয়াৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে কাইণ্ডলি চাই ল'ব আৰু লিংকটো মই বাৰু ডেছক্ৰিপশ্যন বক্সত দি দিম সেইটো ভিডিঅ'ৰ 2 নম্বৰতে আৰু আমাৰ যিমানবিলাক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছিলে এইটো চেপ্টাৰ ৰিলেটেড এইটো টপিক ৰিলেটেড সেইখিনিও মই ইয়াত দি দিম আৰু ইয়াতে গোটেই অসম আৰু ইণ্ডিয়াৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ বি এড এণ্ট্ৰেঞ্চৰো মই লৈ আহিছোঁ চাই ল'ব হা তো ফাৰ্ষ্ট কুৱেশ্যন মানে 21 If a small group of students routinely disrupts your lecture by talking loudly, what is your initial step as a classroom manager? Classroom managementor ওপৰত কুৱেশ্যন আহিবই গতিকে আমি ক্লাছৰুম মেনেজমেণ্টটো কেনেকৈ কৰিব লাগে সেইটো খুব ভালকৈ জানিব লাগে আৰু ইয়াৰ ট্ৰিকটো হ'ল যে যিটো প্ৰেক্টিকেল যিটো মই ইয়াৰ আগৰ ভিডিঅ'তে কৈছিলোঁ যে নেগেটিভ আৰু বহুত হাৰ্ছ পানিছমেণ্টৰ পৰা দূৰত থাকক ক্ৰিটিচিজমৰ পৰা দূৰত থাকক জাষ্ট নম্ৰভাৱে যিটো অপশ্যন ফ্লেক্সিবল হয় যিটো অপশ্যন আপুনি দেখিছে যে ভাল লগা অপশ্যন সেইটোৱে কাৰেক্ট হ'ব ঠিক আছে তো ইয়াতে কি কৈছে যে জোৰে জোৰে কথা পাতিলে কোনটো হ'ব তো অপশ্যন বিটো আপুনি দেখিছে থ্ৰ' ডেম আউট কেতিয়াও হ'ব নোৱাৰে কমপ্লেইন টু দ্য প্ৰিন্সিপাল উইদাউট ৱাৰ্ণিং দ্য ষ্টুডেণ্ট সেইটোও হ'ব নোৱাৰে সেইটো কৰিলে আপুনি কণ্ট্ৰল কৰিব পৰা নাই সেইটো আপোনাৰ ডিমেৰিটত আহি যাব ৰেইজ ইয়ৰ ভইচ লাউডাৰ দেন দেয়াৰ্ছ সেইটো মানে সিহঁতে যিমান জোৰে হুলস্থুল কৰিছে তাতকৈ আপুনি বেছি জোৰে হুলস্থুল কৰিব তো সেইটোতো অবভিয়াছলি নহয় তো অপশ্যন এ হ'ব তো ষ্টপ লেকচাৰিং মেক ডিৰেক্ট আই কণ্টেক্ট এণ্ড পজ ব্ৰিফলি টু কিউ এৱাৰনেছ নন ভাৰ্বেলি মানে যদি হুলস্থুল কৰি আছে আপুনি লেকচাৰ দি হঠাৎ আপুনি বন্ধ কৰি দিয়ক সিহঁতৰ পিনে চাওক আই কণ্টেক্ট কৰক মানে সিহঁতক যে আপুনি লক্ষ্য কৰিছে সেই বস্তুটো আপুনি বুজাই দিয়ক ঠিক আছে তো অপশ্যন এ তো ইফেক্টিভ ক্লাছৰুম মেনেজমেণ্ট প্ৰায়ৰিটাইজেছ দ্য প্ৰিন্সিপল অফ লিষ্ট ইণ্টাৰভেনশ্যন মানে ইয়াতে নন ভাৰ্বেল কমিউনিকেশ্যনৰ ওপৰত বহুত গুৰুত্ব আৰোপ কৰা হয় হয় এক মিনিট অ'কে তো নন ভাৰ্বেল কমিউনিকেশ্যন তো সেইটোৰ ওপৰত এইটো আহিছিলে দিল্লী ইউনিভাৰ্চিটিত নেক্সট which leadership style is considered most effective for a teacher aiming to create an inclusive and productive classroom management তো কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট বি এডত আহিছিলে তো কোনটো লিডাৰশ্বিপ ষ্টাইল এজন শিক্ষকে কোনটো ষ্টাইল ফ'ল' কৰিব লাগে টু ক্ৰিয়েট এন ইনক্লুজিভ এণ্ড প্ৰডাক্টিভ ক্লাছৰুম এনভাইৰনমেণ্ট তো এইটো হৈছে আমাৰ অপশ্যন চি ডেম'ক্ৰেটিক ঠিক আছে ডিক্টেটৰিয়েল এইটো নহয় অথৰিটেৰিয়ান এইটো নহয় লেজেছ ফেয়াৰ এইটো হৈছে আপোনাৰ সেই ডিক্টেটৰশ্বিপে কাইণ্ড অফ হয় তো অপশ্যন চি কি কৈছে যে ষ্টাডিজ ইন ছ'চিয়েল ডাইনেমিক্স চ' ডেট ডেম'ক্ৰেটিক ষ্টাইল ফষ্টাৰ্ছ হাই মটিভেশ্যন ডেম'ক্ৰেটিক ষ্টাইল মানে য'ত আপুনি ষ্টুডেণ্টক বেছি ইম্পৰ্টেঞ্চ দিয়ে নেক্সট when dealing with an extremely angry parent who is aggressively insulting your grading system, how should you behave? এইটো আমাৰ আজিকালি কমন কোনোবা এজন খুব এক্সট্ৰিম এংৰি এজন পেৰেণ্ট যদি আহি কিনে আপোনাক বিভিন্ন ধৰণৰ মানে এক্সাম অৰিয়েণ্টেড বিভিন্ন ধৰণৰ ৰিজাল্টৰ ৰিলেটেড আপোনাক কিবা কিবি কথা শুনাই থাকে তে আপুনি কেনেদৰে বিহেভ কৰিব আৰ্গু বেক হ'বই নোৱাৰে ৱাৰ্কআউট হ'বই নোৱাৰে লিচন পেচেণ্টলি অপশ্যন বি একদম পজিটিভ maintain a calm and professional demeanor and address their concerns using clear objective data শুনিব ধৈৰ্যৰে শান্ত হৈ শুনক তেওঁলোকৰ কথাখিনি শুনক তেওঁলোকক ওপৰত ৰাখক আপুনি এইটো তাক ফিল নিদিব যে তেওঁ ভুল তেওঁ শুদ্ধ হয়তো মোৰেই কিবা ভুল আছে গতিকে তাৰপিছত আপুনি আপোনাক ছাপৰ্ট কৰিবৰ কাৰণে আপুনি অবজেক্টিভ ডাটাখিনি দি দিয়ক যে গ্ৰেডিং ছিষ্টেমৰ যিটো কথাৰ কাৰণে তেওঁৰ সমস্যা হৈছে ৰিলেটেড যিখিনি আমাৰ ডাটা সেইখিনি আপুনি তাত তেওঁলোকক দেখুৱাই দিয়ক অপশ্যন ডি টু এপলজাইজ ইমিডিয়েটলি এণ্ড চেঞ্জ দ্য গ্ৰেডছ উইদাউট ৰিভিউইং দ্য ৱৰ্ক এতিয়া কথাটো হৈছে মাৰ্কছ মোৰ বাচ্চাটো বেছিকৈ পাব লাগে কমকৈ পাইছে লগে লগে চৰি বুলি কয় অ'কে মানে মই দি দিছোঁ বাৰু 5 নম্বৰ এটা লগাই দিছোঁ সেইটোতো অবভিয়াছলি অপশ্যন নহয় তো আপুনি দেখুৱাই দিয়ক হয়নে তো অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ ইয়াতে আমাৰ প্ৰফেশ্যনেল এথিক্স এণ্ড ইম'চনেল ইণ্টেলিজেঞ্চৰ কথা ইয়াত আহি পৰে
ঠিক আছে মই এইটো লৈ লৈছোঁ অ'কে তো প্ৰফেশ্যনেল এথিক্স এণ্ড আমাৰ এইটো ইমোশ্যনেল ইণ্টেলিজেন্সৰ কথা আহি পৰে অ'কে Okay. Next, if a student consistently sleeps during classroom but during class, what is the most logical and responsible path of action? কি হ'ব? Throw a piece of chalk to wake them up. এইটো আগতে আমাৰ ছাৰ মেডামে কৰিছিলে কোনোবাই যদি টোপনি মাৰে হয়নে চক মাৰি দিয়ে মূৰত পৰাকৈ এইম কৰি পাব্লিকলি মক দেম এইটো পাব্লিকলি ৰাজহুৱাকৈ লাজ দিয়াটো কোনো কাৰণতে এটা গুড অপশ্যন হ'ব নোৱাৰে এইটোও নহয় talk to the student privately to explore potential underlying causes like exhaustion, health issues, and difficulty at home. Correct. তো সিহঁতক প্ৰাইভেটলি ষ্টুডেণ্টৰ ডিমেৰিটছখিনি সদায় প্ৰাইভেটলি ডিছকাছ কৰিব লাগে যদি কিবা কথা পাতিব লাগে কিবা কিবি থাকে যে ঘৰত কিবা বেছি কাম কৰিব লাগে নেকি ঘৰত টোপনি ভালকৈ মৰা নাই নেকি বা ঘৰত কিবা অসুবিধা চলি আছে নেকি হয়নে ডিটোতো আৰু নহয় ছাছপেনশ্যনৰ কথা ইয়াত আহি পৰা নাই তো অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ তো এক্সটাৰ্নেল ষ্ট্ৰেছৰ কথা কোৱা হৈছে এক্সটাৰ্নেল ষ্ট্ৰেছ শ্লিপ এপনিয়া হয়নে গতিকে এই গোটেই কথাখিনি আহিব তো ডায়েগনষ্টিক এম্পেথেটিভ এপ্ৰ'চ ইজ দ্য বেষ্ট এপ্ৰ'চ নেক্সট হোৱাট ইজ দ্য প্ৰাইমাৰী পাৰ্পজ অফ এষ্টাব্লিছিং ক্লিয়াৰ ৰুলছ এণ্ড ৰুটিনছ অন দ্য ভেৰি ফাৰ্ষ্ট ডে অফ এন একাডেমিক ছেশ্যন এতিয়া যেতিয়া এটা নতুন ছেশ্যন আৰম্ভ হয় আৰম্ভণিৰে দিনা বিভিন্ন ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ বিষয়ে সিহঁতক এটা ভালকৈ লেকচাৰ এটা দিয়া হয় কাৰণটো কি টু টেৰিফাই ষ্টুডেণ্টছ ন' সিহঁতক ভয় খুৱাব কেতিয়াও নালাগে আমাৰ এডুকেশ্যন ছিষ্টেমৰ মেইন যিটো আমাৰ কি বুলি ক'ম মটিভ বা মেইন যিটো এইম সেইটোৱে হৈছে টু ৱেলকাম দেম ইন টু আৱাৰ এডুকেশ্যনেল ছিষ্টেম হয়নে সিহঁত যদি আহিব নিবিচাৰে যেনেকৈ নহওক আহক আৰু আমাৰ স্কুলটো এটা ছ'চিয়েল এটা মানে মিনিয়েচাৰ ছ'চাইটি এটা ক্ৰিয়েট কৰিবলৈ য'ত সিহঁতে নিৰ্ভয়ে নিজৰ কাম কৰিব পাৰে নিজে পঢ়িব পাৰে আহিব পাৰে হয়নে গতিকে টেৰিফাই ষ্টুডেণ্ট নট এ গুড আইডিয়া অপশ্যন বি টু বিল্ড প্ৰেডিক্টেবল ষ্ট্ৰাকচাৰ that reduce anxiety and maximize academic learning time. So predictable structure that reduce anxiety and maximize academic learning time. তো মানে সিহঁতক এটা মানে কি দিয়া হয় যে কেনেকৈ আমি চলিম হয়নে এটা মানে আমাৰ এই শিক্ষা বা এই ক্লাছটো বা এই বছৰটো আমাৰ কেনেকৈ চলিম মানে সিহঁতক এটা আইডিয়া এটা দিয়া হয় য'ত নেকি সিহঁতে গম পায় যে সিহঁতে কি কৰিব লাগিব আৰু কি কৰিব নালাগে ফলত সিহঁতে মানে এংজাইটিত নাথাকে যে এইটো মই কৰিব পাৰিম সেইটো মই কৰিব নোৱাৰিম এইটো ক্লিয়াৰ হৈ যায় আৰু তেনেকৈ একাডেমিক লাৰ্ণিং টাইমটো বাঢ়ে চিটো কৈছে যে টু মিনিমাইজ দ্য এমাউণ্ট অফ ৱৰ্ক টিচাৰ্ছ হেজ টু ডু না দ্য ছেটিছফাই অপশ্যন বি হ'ব কাৰেক্ট য়েছ একৰ্ডিং টু জেকব কুনিন ক্লাছৰুম মেনেজমেণ্ট এপ্ৰ'চ ক্লেৰিটি ইন এক্সপেক্টেশ্যনছ প্ৰিভেণ্টছ বিহেভিয়াৰ ইছুজ বিফ'ৰ দে ষ্টাৰ্ট মানে ক্লিয়াৰ কৰি দিব লাগে যে কেনেকুৱা হ'ব কেনেকুৱা নহ'ব তো সেইটোৱে মেইন কথা A teacher noticed that a student has suddenly become isolated, uncommunicative, and dropped in academic performance. So, what should the teacher suspect first? The key firstly suspect kore. Student is simply becoming lazy. The student might be experiencing bullying, emotional distress, or personal issues that require intervention. Maybe the student is planning to change schools. The student is showing signs of high intelligence. Option D to nohoy. অপশ্যন এটো হ'ব নোৱাৰে চিটো প্লেনিং টু চেঞ্জ স্কুলছ সেইটো কাৰণে আইচলেটেড নহয় তো অপশ্যন বি হ'ব ইম'চনেল কিবা ডিষ্ট্ৰেছত আছে মানে আৱেগিক কিবা এটা ঘটনা ঘটিছে তাৰ লগত তো সেইটোৰ ওপৰত কনচাল্ট কৰিব লাগিব গতিকে এইটোৱে ফাৰ্ষ্ট টিচাৰজনে ছাছপেক্ট কৰিব লাগে যে সি যদি ইমান ভাল হৈ আছে হঠাৎ এইটো হৈছে তেনেহ'লে নিশ্চয় কিবা এটা বুলিং চুলিং কিবা ৰেগিং টেগিং কিবা বেলেগৰ পৰা কিবা কিবি পাই আছে তো অপশ্যন বি ছাডেন ড্ৰাষ্টিক শ্বিফ্ট সেইখিনি মই লিখি থৈ দিছোঁ পিয়াৰ ভিক্টিমাইজেশ্যন মানে কোনোবা বন্ধুবৰ্গই মানে মেক্সিমাম এইটো কৰে হোৱাট ইজ দ্য জেকব কুনিন কনচেপ্ট অফ উইথ-ইটনেছ মেইন ফৰ এ ক্লাছৰুম টিচাৰ বিং ফেশ্যনেবল এ টিচাৰ্ছ কনষ্টেণ্ট এৱেৰনেছ হোৱাট ইজ হেপেনিং ইন অল কনচাৰ্নছ অফ দ্য ক্লাছৰুম উইথ-ইটনেছ মানে আপুনি মানে ইনভলভ হ'ব লাগিব ক্লাছৰুমত যে ক্লাছটোত কি হৈ আছে আপুনি নাথাকোঁতেও ঠিক আছে ক্লাছৰুমৰ পূব পশ্চিম উত্তৰ দক্ষিণ প্ৰত্যেকটো হুক এণ্ড কৰ্নাৰৰ লগত আপুনি মানে
চিনাকি হৈ থাকিব লাগিব, আপুনি এৱেৰ হৈ থাকিব লাগিব যে আপোনাৰ তাতে ইনফৰমেশ্যনখিনি থাকিব লাগিব যে কোন ষ্টুডেণ্ট কি চলি আছে, কোনজন ষ্টুডেণ্টৰ ঘৰুৱা অসুবিধা কি আছে, কোনজন ষ্টুডেণ্ট ইম'চনেল ডিষ্ট্ৰেছত আছে, কোন হাই ইণ্টেলিজেঞ্চ চাইন কিছুমান শ্ব' কৰি আছে। তো মুঠতে ক্লাছৰুমটোত আপুনি ষ্টুডেণ্টৰ মাজতেই থাকিব লাগিব, এইটোকে কৈছে উইথনেছ। তো অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ, হয়নে? তো একুৰেটলি স্পট এণ্ড এড্ৰেছ মিছবিহেভিয়াৰ আৰ্লি অন, শ্বয়িং ষ্টুডেণ্টছ ডেট দ্য টিচাৰ হেজ আই ইন দ্য বেক অফ দেয়াৰ হেড। মানে একদম মানে আপুনি সিহঁতৰ মাজতেই মানে বহি আছে যেন, তেনেকুৱা এটা দিব লাগিব। এইটোৱে কৈছে উইথনেছ, জেকব কুনিন। তো কৰিব পাৰে যে কনচেপ্টটো উইথনেছটো কনচেপ্ট কোনে দিছিলে? তো জেকব কুনিনে দিছিলে। If a student challenges your knowledge on a specific factual point and you realize you made a mistake on the blackboard, what should you do? তো হৈয়ে থাকে, একদম চিম্পল কথা। আমি টিচাৰ হয়, আমি ভগৱান নহয়, আমাৰ ভুল হ'ব পাৰে, উই আৰ নট পাৰফেক্ট। তেনে ক্ষেত্ৰত কোনোবা ষ্টুডেণ্ট এজনে আপোনাক ভুলটো দেখুৱাই দিব পাৰে, বোলে ছাৰ এইটো হ'ব নালাগিছিলে, সেইটোৱে হ'ব লাগিছিলে। তো নতুন শিক্ষক এজনে কি কৰে, মোৰে তেনেকুৱা হৈছিলে যে অকণমান নাৰ্ভাছ হৈ যোৱা যায়, বিভিন্ন কথা কৈ দিয়া যায়, আৰু মানে গাড়ীখন মানে ৰাস্তাৰ পৰা ছাইড হৈ যায়, হুইচ ইজ এ ভেৰি বেড চাইন। আৰু ষ্টুডেণ্ট আজিকালি বহুত কি হৈছে, বহুত স্মাৰ্ট হৈছে। টিচাৰ এজনৰ সেই অকৱাৰ্ড মুমেণ্ট, সেই উইক পইণ্টটো ষ্টুডেণ্টে লগে লগে কেটচ কৰে, আৰু বাকী আপোনাৰ বহুত অসুবিধা হ'ব বাকী ক্লাছবোৰ আপুনি মেইনটেইন কৰোঁতে। গতিকে কি কৰিব লাগিব? তো অপশ্যন বি হ'ব, একনলেজ দ্য এৰৰ গ্ৰেছফুলি। বঢ়িয়াকৈ আপুনি নিজৰ ভুলটো মানি লওক, থেংক ইউ ফৰ কাৰেক্টিং মি, গুড, ভেৰি গুড। তেনেকৈ এটা মানে এটা এপ্ৰিচিয়েট কৰিব ষ্টুডেণ্টজনক, য'ত নেকি ষ্টুডেণ্টজনৰ উইক পইণ্টটোৰ এৰি, টিচাৰজনৰ উইক পইণ্টটো এৰি টিচাৰজনৰ এই যে বেলেগ এটা ছাইড দেখিব যে ৱাও, ছাৰে ভুলটো মানি কিনে আমাক চৰি কৈছে বা এপ্ৰিচিয়েট কৰিছে। তো তেনেকুৱা এটা পইণ্টলৈকে সিহঁতে বেছি মানে মুভ ফৰৱাৰ্ড হয়, তেনেকুৱা এটা পইণ্টতহে সিহঁতৰ বেছি মানে ন'টিছ কৰে। ফলত আপোনাৰ যে ভুল হ'ল সেইটো সিহঁতে পাহৰি যায়। গতিকে সেইটো হৈছে ইয়াৰ পজিটিভ পইণ্ট, অপশ্যন বি। অ'কে, ইণ্টেলেকচুৱেল অনেষ্টি এটা দেখুৱাই যায়, ইণ্টেলেকচুৱেল অনেষ্টি, হেল্ডি গ্ৰ' মাইণ্ডছেট, এই বস্তুখিনি। What is the best way to handle a student who is habitual latecomer? Sorry, ডিব্ৰুগড় ইউনিভাৰ্চিটি বি এডত আহিছিলে, তো ফাৰ্ষ্ট মৰ্ণিং ক্লাছ, সদায় দেৰিকৈ কৰে, হয়নে? এতিয়া মাজতে এটা এড এটা ওলাইছিলে টিভিত, এজন ষ্টুডেণ্ট সদায় দেৰিকৈ আহে, টিচাৰে সদায় মাৰে, পিছদিনাও দেৰিকৈ আহে, সদায় পিতে, আকৌ মাৰে, আকৌ দেৰি কৰে, মানে কোনোদিন সি সময়মতে আহি নাপায়। এদিন টিচাৰজন ঘৰৰ পৰা যেতিয়া স্কুললৈকে আহি আছে, দেখিলে যে বহুত দূৰত ষ্টুডেণ্টজনে নিজৰ ৰোগীয়া মাকক ফষ্টাৰ কেয়াৰ এটা চেণ্টাৰত হুইল চেয়াৰত ঠেলি ঠেলি নিছে। সেই সৰু বাচ্ছাটোৱে নিজৰ ইমান প্ৰাপ্তবয়স্ক মাকজনীক হুইল চেয়াৰে ঠেলি ঠেলি কেকোকে নি আছে, নি কিনে থৈছে। তাৰপিছত সি দৌৰি দৌৰি, টিচাৰজনে দূৰৰ পৰা চাই আছে যে আচ্ছা এইজনে সেইজন ল'ৰা, আচ্ছা কি কৰিছে তেওঁ, মানে বহুত দূৰৰ পৰা লুকাই লুকাই চাই আছে যে সি অকলে ঘৰখন চম্ভালি আছে। ৰোগীয়া মাকক কেনেকৈ, সি যিহেতু স্কুলত আহিব, তাক ৰোগীয়া মাক যিজন পেৰালাইচিছ হৈ আছে, ফষ্টাৰ কেয়াৰ চেণ্টাৰ বা এনেকুৱা কাষৰ এনেকুৱা চেণ্টাৰ এটাত থৈছে, থৈ কিনে তাৰ পৰা সি পথাৰে পথাৰে দৌৰিছে মানে স্কুললৈকে। মানে এই কামখিনি, মাকক তাতে থোৱা ভাত হয়তো সিয়ে বনাইছে, এই গোটেই কামখিনি কৰোঁতে সিয়াৰ দেৰি হৈছে। তো সেইদিনা টিচাৰজনে মানে গম পাইছে যে ইমান দিনে যে তাক পিটি আছিলে, একচুৱেলি সেইটো তেওঁৰ এটা মানে ভুল আছিলে। সেইদিনাও দেৰি কৰিলে, তাৰ আগতে বাৰু চাইকেল লৈ টিচাৰজন গৈ পাইছে, যেতিয়া সি দেৰিকৈ সোমাইছে খুব ইম'চনেলি তাক হাক কৰে বা তাক চৰি কয়। তো ইউটিউবত আছে, সেইটো বৰ ইম'চনেল এটা হেড হয়, আপুনি চাই ল'ব। তো গতিকে দেৰি কৰিলেই আমি বহুত গালি গালাজ পাৰা বা এইবিলাকৰ পৰা আমি অলপ আঁতৰত থাকিব লাগে, কাৰণ এজন ষ্টুডেণ্টে যদি সদায় দেৰি গৈছে, ডেফিনেটলি তাৰ কিবা এটা নহয় কিবা এটা কাৰণ আছে। গতিকে সেইকাৰণে অপশ্যন বিটো হ'ব কাৰেক্ট, যে মিট উইথ দেম প্ৰাইভেটলি টু আণ্ডাৰষ্টেণ্ড দ্য ৰিজন বিহাইণ্ড দ্য ডিলে এণ্ড ৱৰ্ক অন এ প্ৰেক্টিকেল চলিউশ্যন। সুধিব লাগিব যে ভাই তই যে দূৰত আছা, মানে দেৰি কৰি আছা, কাৰণটো কি? হয়তো সি বহুত দূৰৰ পৰা আহিব লাগে, হয়তো সি খোজকাঢ়ি আহিব লাগে, হয়তো সি ঘৰত কোনোবা হয়তো মাক দেউতাকৰ কিবা অসুখ বিসুখ, ঘৰুৱা কামখিনি কৰিব লাগে, এনেকুৱা বিভিন্ন ধৰণৰ অপশ্যন আছে। তো অপশ্যন বি হ'ব কাৰেক্ট, মানে ডিছকাছ কৰিব লাগিব, কাউন্সেলিং কৰিব লাগিব প্ৰাইভেটলি। When arranging a physical layout of a classroom, what should be the primary consideration? Physical layout মানে
ক্লাছৰুমটো কেনেকৈ মানে এৰেঞ্জ কৰিব আপুনি ফিজিকেলি, লাইট চাইট ক'ৰ পৰা আহিব, লাৰ্ণিং মেটেৰিয়েলছখিনি কেনেকৈ থ'ব, পোহৰ খিৰিকী দৰ্জা খুলি দিব। তো অপশ্যন বি, মেকিং চিয়'ৰ অল ষ্টুডেণ্টছ হেভ ক্লিয়াৰ চাইটলিনেছ, মানে ভালকৈ বৰ্ড দেখে, ইজি এক্সেছ টু লাৰ্ণিং মেটেৰিয়েলছ এণ্ড ৰুম টু কলাবৰেট, মানে সেইটো আৰু ধুনীয়াকৈ ফিজিকেলি গমেই পাইছে। অপশ্যন বিটো কাৰেক্ট হ'ব। অপশ্যন চিটো নহয়, এক্সপেঞ্চিভ লাৰ্ণিং মেটেৰিয়েল অলৱেজ, এইবিলাক অপশ্যন নহয়। একাডেমিক ৰেংকিঙৰ কথা ইয়াতে নাই। আমাৰ বৰ্তমান এডুকেশ্যন ছিষ্টেমৰ ৰেংকিংটো এটা ডিছকাৰেজ কৰা হৈছে ষ্টুডেণ্টক, পাৰফৰ্মেঞ্চৰ বেছত ৰেংকিং কৰা, এলফাবেটিকেলি ৰেংকিং কৰিব লাগে। সেইটো কৰিলে মানে অলপ সিহঁতৰ বোলে ইম'চনেল অকণমান ষ্ট্ৰেছ পায়, তেনেকুৱা ধৰণৰ কথা কোৱা হৈছে। বাৰু জানক, অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। তো Punjab University B.Ed. If a student uses abusive language during a heated argument with a classmate, what is the immediate action should you take? গতিকে এইটো অপশ্যন বি হ'ব, ইণ্টাৰভিন কামলি বাট ফাৰ্মলি টু ডি-এস্কেলেট দ্য চিটুৱেশ্যন। আপুনি ধৈৰ্যৰে কিন্তু অলপমান কাঢ়াভাৱে ডিস্কেলেট কৰক, সিহঁতক ছেপাৰেট কৰি দিয়ক, আৰু সিহঁতৰ লেংগুৱেজ ভায়লেশ্যন যে কৰিছে, লেংগুৱেজৰ ওপৰত সিহঁতক এটা লেকচাৰ দিয়ক যে স্কুল পলিচিত কেনেকুৱা কেনেকুৱা কথা থাকে লেংগুৱেজৰ ওপৰত, হয়নে? অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। How can a teacher best manage a classroom filled with wide variation in students' learning speeds? কি কৈছে যে how can a teacher best manage a classroom filled with wide variation of student learning speeds? মানে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ কথা কোৱা হৈছে। আমাৰ এটা কনচেপ্ট এটা আছে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, আৰু এইটো আমাৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, এইটো এটা খুব ইম্পৰ্টেণ্ট এটা কনচেপ্ট আমাৰ হেৰিত এডুকেশ্যন ছেক্টৰ। এই ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ মানে হৈছে আমাৰ যিটো ক্লাছৰুম হয়, ক্লাছৰুমটো হৈছে আমাৰ হেটাৰজেনিয়াছ। ইয়াতে টপাৰজনো আছে, একেবাৰে গাধাজনো আছে। গাধা শব্দটো আমি ল'ব নোৱাৰোঁ, আটাইতকৈ ল' IQ এজন ষ্টুডেণ্টো আছে। গতিকে সকলোকে একেলগে মিলাই মেলি আমি চলিব লাগিব। গতিকে আপুনি একে আশাৰে এজন ষ্টুডেণ্টক, যদি সি শ্ল' লাৰ্ণাৰ, তাক আমি পটকৈ ইগন'ৰ কৰিব নালাগে। গতিকে আপুনি কেনেকুৱা ধৰণৰ এপ্ৰ'চ ল'ব? তো অপশ্যন চি, মই ফাৰ্ষ্ট ক্লাছতে কৈছিলোঁ যে তেনেকুৱা ধৰণৰ ক্লাছত আমি ডিফাৰেণ্ট টাইপ অফ টিচিং ইনষ্ট্ৰাকশ্যন আমি ল'ব লাগে, মেথডলজি ল'ব লাগে। যিকেইজন হাই IQ ষ্টুডেণ্ট, ইণ্টেলিজেণ্ট হয়, সিহঁতৰ কাৰণে আমি টিচিং ষ্টাইলটো বেলেগ, যিকেইজন ল' IQ সিহঁতৰ কাৰণে আকৌ টিচিং ষ্টাইলটো বেলেগ, হয়নে? গতিকে একেলগে কৰি পঢ়াব নালাগে, ভেৰিড ইনষ্ট্ৰাকশ্যনেল মেথড আমি ফ'ল' কৰিব লাগে। অপশ্যন চি, টমিলছন, ডিফাৰেঞ্চিয়েট ইনষ্ট্ৰাকশ্যন। নেক্সট অপশ্যন, কুৱেশ্যন 33, হোৱাট ইজ দ্য মেইন কজ অফ ষ্টুডেণ্ট ৰেষ্টলেছনেছ ডিউৰিং এ লং ব্লক পিৰিয়ড? এইটো কি কৈছে? মানে আমি যেতিয়া ক্লাছ নহয়, মাজতে অকণমান সময় বন্ধ থাকে, টিচাৰ নাই, তেতিয়া সিহঁত মানে বহুত হুলস্থুল কৰে তো তাৰ কাৰণটো কি? এ নেচাৰেল ডিছৰেচপেক্ট ফৰ অথৰিটি, এইটো নহয়। মনোটনাছ ইনষ্ট্ৰাকশ্যনেল ডেলিভাৰী উইদাউট এ চেঞ্জেছ ইন এক্টিভিটি, পেচিং অৰ ষ্টুডেণ্ট মুভমেণ্ট। অপশ্যন চি, হাই চুগাৰ কণ্টেণ্ট এণ্ড ক্লাছৰুম ইজ লাইটিং ভেৰি ব্ৰাইট, এইটোতো নহয়। তো মানে এইটো হ'ব অপশ্যন বিটো হ'ব, মনোটনাছ ইনষ্ট্ৰাকশ্যনেল ডেলিভাৰী উইদাউট চেঞ্জেছ ইন এক্টিভিটি, পেচিং অৰ ষ্টুডেণ্ট মুভমেণ্ট। মানে বহুত দীঘলীয়া, এইটো ক্লাছৰুম লং ব্লক পিৰিয়ড, সেইটো কথা কোৱা নাই দেই। মানে টিচাৰ নাহে সেইটো ইয়াত কোৱা নাই। লং ব্লক পিৰিয়ড মানে হৈছে একেলগে বহুত প্ৰায় 2 ঘণ্টা দীঘল এটা লেকচাৰ দিছে, ষ্টুডেণ্টবোৰ একদম অধৈৰ্য হৈ গৈছে। তাৰ কাৰণটো হৈছে কোনো এক্টিভিটি চেঞ্জ নাই, পেচিঙৰ চেঞ্জ নাই, ষ্টুডেণ্ট মুভমেণ্টো হোৱা নাই। গতিকে এটা মনোটনাছ ইনষ্ট্ৰাকশ্যন একেদৰে চলি আছে। তো অপশ্যন বি হ'ব। সেইকাৰণে সিহঁতে মানে কি হয়, অধৈৰ্য হৈ যায়। অপশ্যন বি। How should a teacher handle a situation where majority of the classroom is talking while they are trying to explain an important concept? How should a teacher? অপশ্যন বি হ'ব। এইটো আমাৰ সেই নন ভাৰ্বেল কমিউনিকেশ্যনেৰে অংশ হ'ব, যে আপুনি এটা কিবা কনচেপ্ট এটা বুজাই আছে, তেনে বেছিভাগ ষ্টুডেণ্টে কিন্তু কথা পাতি আছে। গতিকে তেনে ক্ষেত্ৰত আপুনি কি কৰিব? পজ ইনষ্ট্ৰাকশ্যন কমপ্লিটলি,
wait quietly for attention to signal that the behavior is unacceptable and restart once the flow settles. আপুনি একদম পুৰা বন্ধ হৈ দিয়ক, ৰৈ দিয়ক, চাইলেণ্ট। যেতিয়া আপোনাক সিহঁতে দেখা পাব তেতিয়া সিহঁতে নিজে নিজে ঠিক হ'ব, তেতিয়া আপুনি পুনৰ আৰম্ভ কৰিব। হুলস্থুল কৰি সিহঁতক গালি পাৰি that is not the way, ঠিক আছে? চাই ল'ব। তো গতিকে নন ভাৰ্বেল কমিউনিকেশ্যন। নেক্সট, what is most constructive way to praise a student for doing well on an assignment? কিবা এটা এছাইনমেণ্টত ভাল কৰিছে, কনষ্ট্ৰাকটিভ ৱেটো কি হ'ব সিহঁতক প্ৰেজ কৰাৰ? গিভিং জেনেৰিক প্ৰেজ, ইউ আৰ এ জেনিয়াছ, এইটো জেনেৰিক প্ৰেজ মানে নৰ্মেল কৈছে। I don't think so. Option B, offering specific process-oriented feedback, like I noticed how much effort you put into structuring your arguments in this essay. এইটো হ'ব পাৰে প্ৰচেছ-অৰিয়েণ্টেড ফিডবেক, মানে সিহঁতকে ক'ব লাগিব যে তুমি ভাল কিবা কিবি চাইছা, মই দেখিছোঁ তুমি যি যি আৰ্গুমেণ্ট ইয়াত দিছা, ভেৰি নাইচ। তো অপশ্যন বিটোৱে হ'ব মে বি কাৰেক্ট, কাৰণ ফিল এছেমড তেনেকুৱা ধৰণৰ অপশ্যনবিলাকতো নহয়েই। ফাইনেন্সিয়েল ৰিৱাৰ্ড, অনলি ৰিৱাৰ্ড, ফাইনেন্সিয়েল ৰিৱাৰ্ড, এইটো এটা ঠিক আছে বাকীবোৰ, কিন্তু এইটো অপশ্যন কাৰেক্ট নহ'ব। অপশ্যন বিটো ষ্ট্ৰং, অপশ্যন বি। তো সিহঁতৰ প্ৰচেছটোৰ কাৰণে এপ্ৰিচিয়েট কৰক। সিহঁতে যিটো কষ্ট কৰিছে এছেটো লিখোঁতে, সেইটো কাৰণে সিহঁতক সেই প্ৰচেছটোৰ কাৰণে, তাহাঁতক সেই কষ্টখিনিৰ কাৰণে সিহঁতক সেই কষ্টটো উনুকিয়াই দিয়ক যে তুমি কষ্ট কৰিছা, চ' থেংক ইউ ফৰ ডেট। অপশ্যন বি। If a student consistently struggles to follow multi-step verbal direction, how should you adjust your approach? কি কৈছে? মাল্টি-ষ্টেপ ভাৰ্বেল ডাইৰেকশ্যনছ। সিহঁতৰ মানে ভাৰ্বেল ডাইৰেকশ্যনটো সিহঁতে বুজি নাপায়, ঠিক আছে? এজন ষ্টুডেণ্টক যদি আপুনি কিবা অংক এটা কৰিব দিওঁতে বিভিন্ন ধৰণৰ ষ্টেপত আপুনি বিভিন্ন কথা কৈছে, এইটো এনেকৈ কৰা তেনেকৈ কৰা, মাল্টি ষ্টেপ ভাৰ্বেল ডাইৰেকশ্যন, সি পাত্তা পোৱা নাই, তেনেহ'লে আপুনি কি কৰিব? ৰিপিট দ্য ছেম ভাৰ্বেল ডাইৰেকশ্যন লাউডাৰ? নো। লেভেল দ্য ষ্টুডেণ্টছ এজ আনকোঅপাৰেটিভ? নো। ব্ৰেক দ্য ইনষ্ট্ৰাকশ্যন ডাউন ইনটু শ্বৰ্ট ষ্টেপছ, এম্পেয়াৰ দেম ইনটু ভিজুৱেল কুজ এণ্ড ৰিটন চেকলিষ্টছ। তো এইটো হ'ব কাৰেক্ট যে ইমান দীঘলীয়া ভাৰ্বেল আপুনি ডাইৰেকশ্যন দিয়াতকৈ সেই গোটেই ডাইৰেকশ্যনখিনিক আপুনি পাৰ্ট বাই পাৰ্টত ভগাই দিয়ক, আৰু প্ৰতিটো পাৰ্টৰ কাৰণে সিহঁতক কিছুমান কাম কৰিব দিয়ক আৰু ফ'ল' কৰক সিহঁতক। তো দীঘলীয়াকৈ নিদি চুটিকৈ সিহঁতক ইনষ্ট্ৰাকশ্যনটো দিয়ক। মানে সিহঁতৰ IQ-টো ল' আছে, গতিকে দীঘলীয়া কথা পটকৈ বুজি নাপায়, শ্বৰ্টকৈ কৰক। অপশ্যন চি। What is the core principle of restorative justice in school discipline? Restorative justice, ৰাজস্থানত আহিছিলে। কি আছে? ইনফ্লিক্টিং মেক্সিমাম ইমোশ্যনেল ডিষ্ট্ৰেছ অন দ্য ৰুল ব্ৰেকাৰ। ইমোশ্যনেল ডিষ্ট্ৰেছ এনেকুৱা ধৰণৰ শাস্তি কেতিয়াও আমাৰ অপশ্যন হ'বই নোৱাৰে। চাওক, কুৱেশ্যনত এনেকুৱা ধৰণৰ কিছুমান অচিনাকি শব্দ দেখা পাব পাৰে, ভয় নাখাব, অপশ্যন কেইটা চালে ওলাই যাব। অপশ্যন বিটো হ'ব ৰিপেয়াৰিং হাৰ্ম, এনকাৰেজিং একাউণ্টেবিলিটি এণ্ড ৰেষ্টৰিং দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য ৰং ডুৱাৰ এণ্ড দ্য কমিউনিটি। অ'কে, ৰেষ্ট'ৰ এক্টিভ জাষ্টিছ মানে সিহঁতে এটা বেয়া কাম কৰিলে সিহঁতক পুনৰ সমাজলৈকে কেনেকৈ ঘূৰাই লৈ আহিব, মে বি তেনেকুৱা ধৰণৰ অপশ্যন ইয়াত। তো ৰিপেয়াৰিং হাৰ্ম, এনকাৰেজিং একাউণ্টেবিলিটি, সিহঁতক যিটো হাৰ্ম কৰিছে সিহঁতক ৰিপেয়াৰ কৰি সিহঁতক বুজাই দিয়ক, দেখুৱাই দিয়ক, সিহঁতক একাউণ্টেবিলিটি এটা দিয়ক, আৰু ৰিষ্টৰিং দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য ৰং ডুৱাৰ এণ্ড দ্য কমিউনিটি। অপশ্যন বি হ'ব কাৰেক্ট। অ'কে, ৰেষ্টৰেক্টিভ প্ৰেক্টিচ মুভ এৱে ফ্ৰম দ্য পিউৰলি পিউনিটিভ ডিচিপ্লিন। পিউনিটি মানে পানিছমেণ্ট দিয়া বা এনেকুৱা ধৰণৰ। ইনষ্টেড অফ ফ'কাছিং চলি অন হোৱাট ৰুল ৱাজ ব্ৰকেন এণ্ড হাউ টু পানিছ ইট, দে লুক এট হু ইজ হাৰ্মড, হোৱাট নিডছ এৰোজ এণ্ড হাউ টু ফিক্স দ্য ৰিলেশ্যনশ্বিপ ইনভলভড। অপশ্যন বি। হাউ শুড এ টিচাৰ ৰেছপণ্ড? এইটো বেংগলোৰত আহিছিলে। Respond when a student uses a mild self-depreciating comment like I am just too stupid to pass this maths test. হৈ যাব পাৰে, ছাৰ মই বুৰ্বকেই হয়, মই বেয়া হয়, মইনো কেনেকৈ পাৰিম, তেনেকুৱা ধৰণৰ যদি আহে। তো নেগেটিভ ষ্টেটমেণ্ট যদি নিজকে নিজে যদি দিয়ে, তেনেহ'লে কি কৰিব আপুনি? এগ্ৰী নকৰি। বি, চেলেঞ্জ দ্য নেগেটিভ ষ্টেটমেণ্ট, ৰিমাইণ্ডিং পাষ্ট ছাকচেছেছ এণ্ড হেল্প ব্ৰেক দ্য টাস্ক ডাউন টু এচিভেবল গ'ল। সিহঁতক ক'ব যে তুমি বেয়া নহয়, তুমিতো ভাল কাৰণেতো এইটো ক্লাছলৈকে আহিছা, বেয়া হ'লে তুমি আগতেই থাকিলা হয়, তুমি ভাল কাৰণে ক্লাছ 9-10ত পঢ়ি আছা কাৰণে, গতিকে তুমি বেয়া নহয়,
ইয়াৰ আগতে তুমি ভাল ভাল ৰিজাল্ট কৰিছা, এনেকৈ তাৰ ভাল কথাখিনি মনত পেলাই দিব। আৰু যিটো প্ৰব্লেমৰ কাৰণে সি বুজি পোৱা নাই, সেনেকুৱা ধৰণৰ নেগেটিভ ষ্টেটমেণ্ট দিছে, সেই প্ৰব্লেমটো সৰু সৰু পাৰ্টত ভগাই দিব। ভগাই দি কিনে সিয়াক ছল্ভ কৰিব দিব। যেতিয়া সি ছল্ভ কৰিব তেতিয়া সি অট'মেটিকেলি motivated হ'ব। তো অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। What is the most effective approach for a teacher dealing with widespread cheating on an unmonitored classroom quiz? মানে সকলোৱে বোলে নকল কৰি আছে, কি কৰিব? Fail the entire class? No. Reflect on why the assessment felt high stakes enough to prompt cheating. মানে কৈছে যে এইটো এছাইনমেণ্টৰ ওপৰতে আপুনি চাওক যে এইটো এছাইনমেণ্টটো মই এনেকুৱা কি ইমান টান দিলোঁ যে সকলোৱে নকল কৰিবলগীয়া হৈছে, হয়নে? Tighten the supervision routines and discuss academic integrity openly with the class. আৰু সিহঁতৰ লগত কথাখিনি ডিছকাছ কৰক, অকণমান ছুপাৰভাইজ কৰক, এৰি থৈ নাযাব। এছাইনমেণ্টটোও চাওক, বুজাই দিয়ক, আৰু ক্লাছত আপুনি এই এনেকুৱা ধৰণৰ কথাবিলাকৰ এগেইনষ্টত এটা এথিকেল লেকচাৰ এটা দি দিয়ক, হৈ গ'ল। তো অপশ্যন বি, বাকী চি আৰু ডি হ'বই নোৱাৰে। এইটো ভিডিঅ'ৰ লাষ্ট ক্লাছ। Which strategy best helps a teacher minimize behavioral issues during the first month of school? Mahatma Gandhi University, B.Ed. কি কৈছে? Which strategy best helps a new teacher minimize behavioral issues during the first month of school? নতুনকৈ আপুনি স্কুল এখনত গৈছে, ফাৰ্ষ্ট মান্থ, ফাৰ্ষ্ট ডে, প্ৰথম কেইদিনমান চলি আছে, আপোনাক মানে টিচাৰ হিচাপে ষ্টুডেণ্ট বেছি চিৰিয়াছলি লোৱা নাই, তাৰ কাৰণে আপুনি কি বেষ্ট ষ্ট্ৰেটেজি ল'ব? তো হৈয়ে থাকে। তো বিং অভাৰলি ফ্ৰেণ্ডলি এণ্ড এভইডিং এনফৰ্চিং ৰুলছ টু উইন ষ্টুডেণ্টছ এপ্ৰুভেল। ষ্টুডেণ্টছ এপ্ৰুভেলৰ কাৰণে আপুনি একো কৰাৰ দৰকাৰ নাই। অপশ্যন বি হ'ব ছেটিং ক্লিয়াৰ বাউণ্ডেৰিজ, টিচিং ক্লাছৰুম ৰুটিন এক্সপ্লিচিটলি এণ্ড এনফৰ্চিং এক্সপেক্টেশ্যনছ উইথ কনচিষ্টেণ্ট এণ্ড ফেয়াৰ কনচিকুৱেঞ্চেছ। অপশ্যন চি কিপিং দ্য ক্লাছৰুম এণ্টায়াৰলি ডাৰ্ক টু এনকাৰেজ কুৱাইট বিহেভিয়াৰ। নো। ৰিফিউজিং টু স্পীক টু ষ্টুডেণ্টছ আউটছাইড দ্য অফিচিয়েল লেকচাৰ, এইটোও নহয়। তো অপশ্যন বি হ'ব কাৰেক্ট, যে আপুনি বাউণ্ডেৰীটো ক্লিয়াৰ কৰি দিয়ক, যে তহঁতক এইখিনি পঢ়াম, তহঁতৰ লগত মই এইখিনিলৈকে থাকিম ভালকৈ, গোটেই কথাখিনি মই এনেকৈ ভাল পাম, তেনেকৈ বেয়া পাম, তোমালোকে এইটো কৰিলে মই ভাল পাম, এইটো কৰিলে মোৰ খং উঠিব বা বেয়া লাগিব, হয়নে? গতিকে আৰু ক্লাছৰুম ৰুটিনটো ভালকৈ বুজাই দিয়ক, আৰু আপুনি যিটো পঢ়াব লাগে ধুনীয়াকৈ এক্সক্লুজিভলি সেইখিনি বস্তু পঢ়াওক। আৰু এটা যদি ভাল কৰে তেনেহ'লে কনচিষ্টেণ্ট আৰু ফেয়াৰ কনচিকুৱেঞ্চেছ এটা হ'ব, প্ৰেইজ কৰক। বেয়া কৰিলে আপুনি এটা মটিভেটিং পানিছমেণ্ট এটা দিয়ক। মটিভেটিং পানিছমেণ্ট, নট ফিজিকেল, লাইক বেয়া কাইণ্ড অফ নহয়, আপুনি ক্লাছৰ পৰা ওলাই এনেকুৱা ধৰণৰ এটা মানে সিহঁতক ইম'চনেলি এটা যাতে চিন্তা কৰিব বাধ্য হয়, এনেকুৱা কিছুমান আপুনি ষ্টেপ হাতত ল'ব পাৰে। তো অপশ্যন বি হ'ব আপোনাৰ কাৰেক্ট আনচাৰ। তো ইয়াতে আমাৰ এইটো ভিডিঅ' শেষ কৰিছোঁ মই। এণ্ড অফ পাৰ্ট 2, থেংক ইউ। নেক্সট ভিডিঅ'টো মই অতি সোনকালে লৈ আহিম। মোৰ অলপ দেৰি হৈছে, 2-3 মাজে মাজে কিবা মোৰো এক্সাম চলি আছে, সেইকাৰণে ভিডিঅ' বনাওঁতে দেৰি হৈছে। থেংক ইউ ছ' মাছ। আগৰ ভিডিঅ'টো যদি চোৱা নাই কাইণ্ডলি ৰিকুৱেষ্টলি চাব, বহুত কুৱেশ্যন এনেকুৱা ডিছকাছ কৰিছোঁ। টিচিং এথিক্স আৰু এপ্টিটিউডৰ বেলেগ কুৱেশ্যন আৰু আপোনাক কোনোদিন ডিষ্টাৰ্ব দিব নোৱাৰে, এইখিনি কনচেপ্ট যদি ক্লিয়াৰ হৈ থাকে। থেংক ইউ ছ' মাছ।